সকলোকে ধন্যবাদ জনাইছোঁ। নতুনকৈ এটা পইণ্ট আৰম্ভ কৰিবলৈ লৈছোঁ। আচলতে এইটো জুবিনদাৰ সপোন আছিলে। বহুত দিনৰ আগতে মোক কৈছিলে এবাৰ যে সীতা জখলাটো তোমালোকে ষ্টাৰ্ট কৰা বুলি, কিন্তু সীতা জখলাৰ দাদা ৰঞ্জিত দায়ো আহি পেলাই মানে সেইটো সময়ত কথা পাতিছিলে, কিন্তু সেইটো সময়ত হৈ নুঠিলে। তাৰপিছতে জুবিনদাৰ ঘটনাটো হৈ গ'ল মহাপ্ৰয়াণৰ পিছত। এতিয়া আকৌ ৰঞ্জিত দাই নিজে আহি পেলাই ক'লে যে জুবিনে কৈ থৈ গৈছিলে, গতিকে আমি এইটো আৰম্ভ কৰিব খুজিছোঁ। আৰু আমিও খুব মানে আগ্ৰহেৰে আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আচলতে মূল উদ্দেশ্যটো হৈছে বজাৰখন আমাৰ হাতত থাকিব লাগিব, পথাৰখন আমাৰ হাতত থাকিব লাগিব, আৰু তাতে আমি সংযোজন কৰিব বিচাৰোঁ যে উদ্যোগবিলাক, অসমীয়াৰ যি থলুৱা উদ্যোগ আছে, যিখিনি মূল্য সংবৰ্ধন বা ভেলুডেশ্যন কৰোঁ, সেইখিনিও আমাৰ হাতত থাকিব লাগিব। সমূহীয়াকৈ সমবায় শক্তি, সমবায় যি জাগৰণ, এই সমবায় শক্তিটো সীতা জখলাৰ 69 আজি 69তম বৰ্ষত ভৰি দিছে। আজি আমি আমাৰ 69তম জন্মদিন। এই জন্মদিনৰ সুবাদতে আমি যদিও জুবিনৰ অৱৰ্তমানত ইয়াত জীৱিত কালতে জুবিনে ইয়াতে এখন দিবলৈ দিবলৈ তেওঁ কৈ গৈছে। গতিকে সেই কথাখিনি আমি আজি খৰগত কৰি পেলাই ইয়াতে গণেশগুৰিৰ সেই বাকৰিত আমি এটি সৰু বিপণী আৰম্ভ কৰিছোঁ। আমি ৰিটেইলাৰ এটা আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ যে অসমীয়াৰ যি থলুৱা খাদ্য সম্ভাৰ, সেইখিনি আমি সীতা জখলাৰ ফালৰ পৰা আমি আপোনালোকলৈ আগবঢ়াব পাৰিম। আৰু বিশেষকৈ মই ক'ম, সংবাদ মাধ্যমৰ সীতা জখলাৰ প্ৰতি যিটো ভূমিকা, সেইটো আমি দৃঢ়তাৰে আৰু অতি অকৃপণালিতাৰে আমি ক'ব পাৰোঁ যে সদায় সংবাদ মাধ্যমে আমাক সহযোগ কৰি আহিছে, আৰু সেই ক্ষেত্ৰত সীতা জখলাৰ ফালৰ পৰা আপোনালোকলৈ আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাকে মই খুব আনন্দিত, কাৰণ মোক তেওঁলোকে নিমন্ত্ৰণ জনালে শুভাৰম্ভ কৰিবৰ কাৰণে। আৰু মই আচলতে সীতা জখলাৰ বহুত বছৰৰ পুৰণা ফেন। মই সীতা জখলাৰ ক্ৰীম আৰু সীতা জখলাৰ আগতে এটা চানাৰ খুৰমা পাইছিলে। তেতিয়াতো গুৱাহাটীত নাছিলে। আপাৰ আছামলৈ গ'লে প্ৰথম কণ্ডিশ্যন সেইটোৱে, সীতা জখলাত সোমাই কিনি আনিম। আৰু মই আচলতে মুনীন বৰুৱাই বিৰাট ভাল পাইছিলে সীতা জখলাৰ বস্তু, সেইকাৰণে তেওঁ বছৰেকত আমি গোলাঘাটত পাতিছিলোঁ। গোটেই বস্তুখিনি সীতা জখলাৰ পৰা নিছিলোঁ, গোটেই কাৰণ তেওঁলোকৰ বস্তুবোৰ খুব ভাল। কেইটামান আইটেমটো খুবেই ভাল, আৰু ঘিটো, দৈ, ক্ৰীম গোটেইখিনিয়ে ইমান ভাল। আৰু এতিয়া অৱশ্যে খুলিছে খানাপাৰাত, তাৰ পৰা আনিব গৈছিলোঁ। এতিয়া ওচৰতে হ'ল, সেইকাৰণে ভাল লাগিছে। আৰু আশা কৰিছোঁ এখন খুব ভালটো হ'বই, কাৰণ প্ৰডাক্টখিনি খুব ভাল। সেইকাৰণে ৰাইজে সকলো আহি কিনি পেলাই খাই চাওক, তেতিয়া গম পাব। আৰু চানাৰ এটা ভুজিয়া পায়, সেইটোও খুব ভাল। আৰু এটা আছে চিৰা মিক্সাৰটো, সেইটো আজি শেষ হ'ল, মই নেপালোঁ। সেইটো ভেৰি টেষ্টি। সেইকাৰণে প্ৰত্যেকটো বস্তু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।